2023 বৰ্ষৰ 31 ডিসেম্বৰ আজি শেষৰটো দেওবাৰ আৰু এই মুহূৰ্তত মই আছোঁ উপস্থিত আসলতে বাক্সা জিলাৰ এই বগামাটিত মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই সামগ্ৰিক দৃশ্য আৰু প্ৰাকৃতিক যি সৌন্দৰ্যৰে ভৰপূৰ এই বগামাটিত এই ধৰণে আসলতে বছৰৰ অন্তিমটো যি ৰবিবাৰ অৰ্থাৎ 31 ডিচেম্বৰ আৰু এই 31 ডিচেম্বৰত তেখেতসকলে এনেধৰণে আদৰিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজস্থলী হিচাপে পৰিচিত বগামাটিত আহিছে ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য ইয়াৰ যি প্ৰাকৃতিক নান্দনিক যি সৌন্দৰ্য এই সৌন্দৰ্য আসলতে উপভোগ কৰি নিজৰ পৰিয়ালৰ লগত এভাগ খোৱাৰ কাৰণে তেখেতসকলে লগে ভাগে এসাঁজ খোৱাৰ কাৰণে এই ধৰণে আহিছে আনফালে মই দেখুৱাইছোঁ এটা পাৰ্টি যি আসলতে বনভোজ পাৰ্টি তেখেতসকলে আহিছে বিভিন্ন স্থানৰ পৰা মই দেখুৱাইছোঁ তেখেতসকলে ড্ৰেছত আহিছে আৰু প্ৰত্যেকে পিকনিক স্পট বুলি লিখি লৈ তেখেতসকলে এই ধৰণে আহিছে এয়া সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ আৰু মই জানিম যিহেতুকে 2023 বৰ্ষৰ এটা অন্তিম দিন আৰু এই অন্তিম দিনত আজি আহি তেখেতসকলে এনেধৰণে তেখেতসকলৰ পৰিয়ালৰ সৈতে মিলি এসাঁজ খোৱাৰ লক্ষ্যৰে আহি উপস্থিত হৈছে মই পোনে আহিছোঁ দাদা কি ক'ব এই মুহূৰ্তত আজিৰ পৰা 2023 বিদায় 24ক আদৰণি জনাব কি ক'ব এই মুহূৰ্তত মই প্ৰথমবাৰ ইয়াত আহিছোঁ বগামাটিত মোৰ বিয়া হৈছে ৰঙিয়াত মোৰ ৰঙিয়াৰ পৰা ইয়াতে মাতিল মোক মোৰ শ্বশুৰবাৰীৰ পৰা আৰু মোৰ এনে ঘৰ বঙাইগাঁও অঁ কিমানজন আহিছে আপোনালোক মই মোৰ পৰিয়াল লৈ আহিছোঁ মোৰ 3জন মানুহ মোৰ ছোৱালী মোৰ ক'ৰ পৰা আহিছে আপোনালোক আমি বঙাইগাঁও নগাঁৱৰ পৰা আহিছে বিভিন্ন ঠাইৰ পৰা আহিছে মই দেখুৱাইছোঁ আৰু লোক আছে এইসকলৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত আচলতে কালিৰ পৰা অৰ্থাৎ আজি 31 ডিচেম্বৰ অহাকালিৰ পৰা 2024 আৰম্ভ হ'ব এই মুহূৰ্তত কি ক'ব আজি আপোনালোকে ক'ৰ পৰা আহিছে কেনেকৈ আহিছে আৰু মানে বহুত ভাল লাগিছে আহি পেলাই ফেমিলিৰ লগত আহিছোঁ এনেকৈ 31 তাৰিখৰ মোৰ বাৰ্থডেও আছে তেতিয়াহ'লে বহুত ভাল লাগিছে এনজয় কৰিছোঁ নিউ ইয়েৰৰ কাৰণে নতুন বছৰৰ বহুত ভাল লাগিছে সাদ্দিক হুছেইন আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া বগামাটিৰ পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ প্ৰেমী দলসমূহ আহিছে লগে ভাগে সাজ খাই আনন্দ ফূৰ্তি কৰি বছৰটো বিদায় দিছে Hey!